এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰোঁ চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ আজিও ডিজিপি তাত গৈছে কালি এবাৰ সময় হ'লে মই যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনিক উচ্ছেদ কৰিম যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে ৰেলগাড়ীও ৰখাই দিছে আপ এণ্ড ডাউন কৰিব দিয়া নাই ৰেলগাড়ী ৰখাইছে আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি দা চবৰ হাততে আছিল আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফোৰ্সমেন্ট নহলহেঁতেন বা গুলি নহলহেঁতেন হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গ'লহেঁতেন অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গ'লহেঁতেন জেহাদী বুলি শব্দটো মই ক'ব খোজা নাই কাৰণ আকৌ তাৰ ওপৰত আলোচনা চক্ৰ আৰম্ভ হ'ব কিন্তু ডেফিনেটলি দাও লাঠি এইবিলাকক এতিয়া কি ক'ব আপোনালোকে ডেফিনেশ্যনটো ঠিক কৰি লওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ